বন্ধু বান্ধৱীসকল ঠাণ্ডা দিন কেইটাতে মাছ আৰু মাংস খাই কিবা এটা ভাল লাগে আৰু লগতে আমাৰ শৰীৰটো মানে অকমান ধৰক হজম কৰিব পাৰে বুলি ক'ব লাগিব যেহেতু গৰমত মাছ মাংস খোৱাটো ইমান ভালো নহয় লগতে খাবলৈও মন নাযায় দিয়কচোন প্ৰথমতে সকলোকে নমস্কাৰ জনাই আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ আজি মই লৈ আহিছো হাঁহৰ মাংস পানীলাও লগত সকলোখিনি আপোনালোকক দেখুৱাইছো কি কিনো মই জটাই লৈছো যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পায় সকলোৱে লাইক কমেন্ট কৰি দিব যিসকলে নতুনকৈ আহিছে তেওঁলোকক প্ৰথমতে নমস্কাৰ জনাইছো আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক কমেন্ট লগতে সাবস্ক্ৰাইবটো কৰি দিব আৰু দেই যেহেতু নতুনকৈ উঠি আহিছো আপোনালোকে অকনমান যদি মৰম কৰে সাপোৰ্ট কৰে সঁচাকৈ ভাল লাগিব সকলোখিনিতে মই যোগাৰ কৰি লৈছো এয়া হাঁহৰ মাংস এবেলে পিয়াজ কাটিবলৈ লৈছো পানীলাওটো ইতিমধ্যে গুছাই অকনমান ডাঙৰ ডাঙৰকৈ কাটি ললো বন্ধু বান্ধৱী সকল কুমুৰা হাঁহ খাই ভাল লাগে হেতু সকলোৱে জানে আৰু যে কোনো ধৰক মাছ মাংসৰ লগত আমি সবজি মিলাই এটো কাৰণে খাওঁ মাছ মাংসত এক্সট্ৰাকে অলপ তেল থাকে বা বহুত ধৰক চৰ্বিও থাকে নহয়নে হেহে যদিহে কিবা পাচলি মিলাই দিয়া যায় তেনেহলে অলপ হলেও মানে কাট খায় নহয়নে বাৰু কথাটো হেহে আপোনালোকলৈ আজি মই লৈ আহিছো পানীলাও লগত মানে হাঁহৰ মাংস কি হাঁহ জানেনে চীনা হাঁহ সকলোখিনি সুন্দৰকৈ কুটাই ললো এবেলে পানীলাও এইফালে লৈছো আকৌ পিয়াজ লগতে লৈছো কি জানানে নহৰু আদা বটা জলকীয়া ফালি ললো তেল কালা নিমখ আৰু হালধি নিমখ মানে সকলোখিনি জটাই লৈছো মই বিশেষ মছলা ব্যৱহাৰ নকৰো কেৰাহী এখন গৰম কৰি ললো লগে লগে সৰিয়হৰ তেল অলপ দি দিলো বন্ধু বান্ধৱী সকল মই আকৌ পাতি হাঁহ বা গাহৰি মাংস এইবিলাক মানে প্ৰায় মানে আতৰি থাকো কিয় জানেনে হাতী যেন বডিটো লৈ যদি চৰ্বি থকা বেছি মাছ মাংস খোৱা হয় তেতিয়া হলে আৰু অধপতনলৈ যাম হয়নে নহয় বাৰু কওকচোন মানে শকত হৈ গৈ থাকিম বেমাৰ আহিব আৰু সদায় মই হেলদি হৈ থাকিব বিচাৰো যদিও শকত ভগৱানে কোৱাত মই যথেষ্ট হেলদি সেইটো আপোনালোকে গম পাইছে সেয়েহে মানে হেলদি হৈ থাকিব বিচাৰো আৰু হেলদি খানাও খাব বিচাৰো লগতে যিটো হাতী যেন বডি তাৰ পৰা ধৰক 20 কেজি মান কমাবও বিচাৰিছো সেয়েহে মই যে কোনো মাছ মাংসৰ লগত সবজি মিলাই খাওঁ মানে সৰহকৈ সবজি অলপ দি দিও ধৰক এতিয়া মই বনোৱা পদ্ধতিটো অকমান আকৌ বেলেগ দেই পিয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ লগে লগে মাংসখিনি যোগ কৰি দিলো আজি মই মাংসখিনি মেৰিনেট কৰা নাই কিয় কৰা নাই জানানে এইটো ষ্টাইলত মোক মায়ে বনাই খুৱাইছিলে মোৰ নিজৰ মায়ে বনাই খুৱাইছিলে আৰু মাকৰ হাতৰ যে কোনো মানে ধৰক খাদ্য মানে যে কোনো তৰকাৰী বহুতেই সোৱাদ লগা হয় সেইটো সকলো ল'ৰা ছোৱালীয়ে জানে সেয়েহে আৰু মই আমাৰ ঘৰখনত যদি কিবা এটা বনাই দিও মোৰ ল'ৰা ছোৱালী হালে অমিত খোৱা দেখায় মানে আৰু ভগৱানে কোৱাত বাৰু ৰান্ধা বঢ়াবিলাক মই বহুত সৰুৰ পৰা কৰিছো যে নহওক অকমান সময় ভাজি আকৌ আপোনালোকক দেখুৱাইছো অকমান ৰংটো খলাইছে নহয়নে বাৰু এই ৰংটো খলোৱাতেই মই কিবা কিবি কেইটামান যোগ কৰিম কি যোগ কৰিম আপোনালোকে চাই থাকক আৰু পানীলাও দি যে কোনো মাছ মাংস আপোনালোকে খায় নে মাছৰ লগতো পানীলাও খায় কিন্তু মাংসৰ লগত খাই চাব বহুতেই ভাল লাগে যেহেতু কুমুৰা নেপালো দেই সেয়েহে ভাবিলো আজি বোলো পানীলাওকে দি দিও আৰু যেহেতু এতিয়া পানীলাওটো ওলাই আছে ন খাবলৈ ইমান ভাল লাগে মই যে সবজি খাই বহুত ভাল পাওঁ লগতে লোকেল বস্তু ওলাই আমাৰ ইয়াত দেই এয়া চাওকচোন একদম ধুনীয়াকৈ ভাজি আছো মই মানে পানীলাও আৰু চীনা হাঁহৰ মাংস সোৱাদৰ অনুসৰি দিছো নিমখ এতিয়া মই হালধি ব্যৱহাৰ নকৰো একেবাৰে আমাৰ মা ষ্টাইলত বনাইছো বৰ্তমান মোৰ মা এইখন পৃথিৱীত নাই তথাপিতো তেওঁ যিটা কাম আমাক শিকাই থৈ গৈছিলে সঁচাকৈ মই বহুত সুখী আৰু ধৰক অতি মানে সোনকালে মা গুচি গ'ল আমাক এৰি থৈ তেওঁ যিখিনি কাম আমাক শিকাই থৈ গৈছে বিশেষকৈ আমাৰ ঘৰখনৰ ভিতৰত মোক মানে মই ডাঙৰ ছোৱালী আছিলো তেওঁ মানে মোক শিকাই থৈ গৈছিলে সেইমতে মই সকলো ৰন্ধা বঢ়া বা অলপ চলপকৈ মই তাতো বব জানো কিন্তু এতিয়া ধৰক ব্যস্ততাৰ মাজত তাত নবওঁ আকৌ অকমান ভাজি দিছো দেই মানে নিমখহে দিছো এতিয়ালৈকে হালধি দিয়াই নাই মানে সোৱাদ অনুসৰি নিমখটো দিলো বাকি কি দিলো সেয়া আপোনালোকে দেখিলে এতিয়াহে মই এপতকৈ বস্তু ইয়াত যোগ কৰিম
আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যদিহে ভিডিঅ'বিলাক চাই ভাল পায় অকণমান শ্বেয়াৰ কৰিব। এতিয়া মই আদা দি দিলোঁ দেই, আদা আৰু নহৰু এতিয়া দি দিছোঁ, সকলোখিনি মানে জোখমতে দিছোঁ। আৰু ইয়াত মাংস আছিলে 1 কিলো, সেইটো আকৌ আপোনালোকক কোৱা হোৱাই নাছিলে, যিয়ে নহওক বাৰু এতিয়া কৈ দিছোঁ। মাংস 1 কিলো, তাৰপৰা এতিয়া মই আদা নহৰু জলকীয়া সকলোখিনি মিশ্ৰণ কৰি দিছোঁ। এতিয়া আৰু অলপ সময় ভাজি দিম। আমাৰ মায়ে মানে এনেধৰণেই বনাইছিলে আৰু আমাৰ খাই ইমান ভাল লাগিছিলে। চিম্পুল, কোনো মছলা ব্যৱহাৰ নকৰে। আৰু আমাৰ ঘৰখনতো আমি মছলা ইমান বিশেষ নাখাওঁ, আমাৰ হোটেলখনতো ইমান আমি মছলা নিদিওঁ, মানে একেবাৰে থলুৱা খানাবিলাক খুৱাওঁ ৰাইজক, আৰু ৰাইজে বহুত ভাল পায়, মানে খোৱাসকলে কয়। আৰু যিয়ে নহওক মই বনাই আছোঁ আৰু অকণমান সময় ঢাকি দিম। গোটা নহৰু দুটামান দি দিছোঁ। এইটো আকৌ মোৰ ষ্টাইল, মই এনেকৈ গোটা নহৰু দি খাই ভাল পাওঁ। এইটো আকৌ মাৰ ষ্টাইল নহয় বাৰু। গোটা নহৰু মানে এনেধৰণে দিলে খাবলৈ ইমান টেষ্টি হয়, সেই সোৱাদটো মানে মই পাহৰিব পৰা নাই, সেয়েহে দিলোঁ। এতিয়া আকৌ হালধি দি দিলোঁ আৰু এটা অকণমান দিম, মানে কি দিম জানেনে, মিট মছলা অকণমান দিম। ঠাণ্ডা ছিজন অকণমান ধৰক মছলা দিব পাৰি, আৰু মিট মছলাটোৱে দিছোঁ, বেলেগ মছলা বাৰু ব্যৱহাৰ নকৰোঁ মই। বন্ধু বান্ধৱীসকল কোন জেগাৰ পৰা চাইছে সেইটো জনাব দেই আপোনালোকে, মানে জেগা টুকুৰা নামটো লিখি দিব। কেতিয়াবা যদি মই সেইফালে ফুৰিবলৈ যাওঁ নিশ্চয় আপোনালোকক লগ পালে থেংক ইউ এটা ক'ব পাৰিম ন, সুন্দৰকৈ এটা ধন্যবাদ দিব পাৰিম। যিয়েই নহওক মাতটো খুব ফাটিছে এইকেইদিন, মানে ইমান কাহ চৰ্দি হৈছে। আৰু প্ৰায় এতিয়া মাংস 50% সিজিছে আৰু দেই। এনেকুৱাতে মই এতিয়া কি ব্যৱহাৰ কৰিম জানেনে, আপোনালোকে চাই থাকক। এয়া উতলা গৰম পানী, যিটো পাত্ৰত মই মাংসখিনি ৰাখিছিলোঁ তাতে আদাও ৰাখিছিলোঁ পিচি পেলাই, সেয়েহে লগতে অলপ গৰম পানী দি ইয়াতে মিশ্ৰণটো কৰি দিলোঁ। আৰু ধৰক এতিয়া অকণমান ঢাকন মাৰি দিব লাগিব। আৰু আমাৰ ফেমিলিটো মানে 4জন মানুহৰ কাৰণে বনাইছোঁ, সেয়েহে বহুত পানী নিদিওঁ, ধৰক জোল ইমান প্ৰয়োজন নাই। আৰু এতিয়া ৰাতি বনাই আছোঁ মই, কিছুমান ভিডিঅ' ৰাতিয়ে কৰোঁ। এয়া মিট মছলা অকণমান দি দিলোঁ, অলপ দিছোঁ, আধা চামুচ। বাকী কালা নিমখ অকণ দিছোঁ। কালা নিমখটো কিয় দিব লাগে জানেনে, মাংসটো সুন্দৰকৈ সিজে, লগতে আমাৰ হজম শক্তিটো বেছি হয়, সেয়েহে দিব লাগে। আৰু ৰাতি মাছ মাংস খোৱাটো এনেও ধৰক ভাল নহয়, তথাপিতো মই আজি উপায় নাই, মানে মোৰ কাইলৈ ছোৱালীজনী যাবগৈ, তাই 4 দিনৰ কাৰণে ঘৰলৈ আহিছিলে সৰস্বতী পূজা বুলি, তাই যাবগৈ। আৰু তেহেঁতি মাছ মাংস ধৰক তেনেকৈ খাবলৈ নাপায় যে তাত হোষ্টেলত। শেষত এতিয়া চাওক মই ধনিয়া পাত দি দিলোঁ, 10 মিনিট উতলাই দিলোঁ, কালাৰটো চেঞ্জ হৈ গ'ল। শেষত ধনিয়া পাত দি দিলোঁ। লগতে আপোনালোকক মোৰ চেনেলৰ তৰফৰ পৰা সকলোকে মৰম যাচিছোঁ। আজি এই চীনা হাঁহৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিলে বাৰু জনাব দেই। একদম ধোঁৱা হৈ গৈছে, চাওকচোন ইমান ধোঁৱা হৈ গৈছে। এইয়া মানে দেখিবলৈও ধুনীয়া লাগিছে, খাবলৈতো কোনো কথাই নাই। যদিহে সম্ভৱ হয় আপোনালোকে বনাই খাই চাব। আজিলৈ আহিছোঁ, বাই বাই।